पुंडरीकाक्षनातो पुनातो पुंडरीकाक्षः ডিমাকুছিৰ শুক্লাইখুটিত গোৰ্খা মহিলাসকলৰ হৰিতালিকা তীজ উৎসৱ উদযাপন গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পালন কৰা এক অন্যতম উৎসৱ হৈছে তীজ উৎসৱ এই উৎসৱক হৰিতালিকা তীজ বুলিও কোৱা হয় গোৰ্খা সম্প্ৰদায়ৰ মহিলাসকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই তীজ উৎসৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰি জিলাৰ শুক্লাইখুটি গাঁৱতো অতি উলহ মালহেৰে প্ৰাক তীজ উৎসৱ উদযাপন কৰা হয় তেওঁলোকে আগতীয়াকৈ তীজ উৎসৱ উদযাপন কৰিছে তীজ উৎসৱৰ পহিলা দিনটোত বিবাহিত মহিলাসকলক স্বামী গৃহৰ পৰা মাতৃগৃহলৈ লৈ আনি বিভিন্ন খাদ্যৰে আপ্যায়ন কৰা হয় আৰু দ্বিতীয় দিনা হৰিতালিকা ব্ৰত পালন কৰে এই ব্ৰত অনুযায়ী পুৱাৰে পৰা মহিলা আৰু যুৱতীসকলে এটুপি পানীও নোখোৱাকৈ দেৱাদিদেৱ শিৱৰ আৰাধনা কৰি পূজা অৰ্চনা কৰি পৰিয়ালৰ লগতে নিজৰ স্বামীৰ মংগল কামনা কৰে মাতৃগৃহলৈ অহা মহিলাসকলে দিনটো তীজ গীত গাই নৃত্য কৰি আনন্দ কৰা দেখিবলৈ পোৱা যায় আনহাতে যুৱতীসকলে উপযুক্ত বৰ তথা স্বামী লাভৰ বাবে এই ব্ৰত পালন কৰাৰ পৰম্পৰা চলি আহিছে নাৰীসকলৰ ডাঙৰ উৎসৱ এইটো আমি গোৰ্খালী নাৰীসকলে বিয়া হোৱা নাৰীসকল হওক বা নোহোৱা ছোৱালীকেইজনী হওক সকলোৰে এইটো আমি ব্ৰত এইদিনা আমি ব্ৰত বহোঁ আমাৰ হৰিতালিকা ব্ৰত বুলি কয় এইটো য'ত আমি নিৰ্জলা থাকিব লাগে এইটো হৈছে আমাৰ ভাদ মাহৰ কৃষ্ণ পক্ষৰ তৃতীয়া তিথিৰ দিনা এইটো পালা হয় আৰু আমি গোটেই গোৰ্খালী নাৰীসকলে নিজৰ স্বামীৰ কাৰণে এই ব্ৰতটো লওঁ আৰু আগৰ দিনত আমাৰ আগৰ পৰাই এই পৰম্পৰাটো আমাৰ আছে কাৰণ আগতে আমাৰ বিয়া দিয়া ছোৱালীসকলক মা দেউতাহঁতে ঘৰত আনিব সময়মতে পৰা নাছিল যাৰ কিছুমানৰ দুখ সহ্য কৰিব লগা হৈছিল স্বামীকৰ ঘৰত কিছুমানৰ খোৱাৰ কাৰণে অসুবিধা আছিল সেইকাৰণে এই তীজটো ছোৱালীসকলক আনি ঘৰত 2-4 দিন ইহঁতে থাকক তাৰ পাছত ইহঁতক অলপ ভাল বস্তু খুৱাম সেইকাৰণে এইটো পালা হৈছে মূলতঃ নাৰীসকলে পুৰুষৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰি পালন কৰা উৎসৱ হৈছে তীজ উৎসৱ ওদালগুৰি জিলাৰ শুক্লাই শিৱ মন্দিৰ মহিলা সমিতিৰ উদ্যোগত অতি উলহ মালহেৰে প্ৰাক তীজ উৎসৱ অৰ্থাৎ তীজ আদৰণি উদযাপন কৰে বৰ্তমান গোটেই পৃথিৱীতে এইটো পালা হয় এতিয়া আগৰ দিনটো নাই আজিকালি সবে একেলগ মিলিজুলি হয় মন্দিৰত নহয় কৰবা এটা বৰ গছৰ তলত নিৰ্দিষ্ট স্থানত এইটো পালে আৰু এই উৎসৱটো সকলোৱে নিৰ্জলা থাকি সেইদিনা ব্ৰতটো পূজা কৰি দিনটো একো নোখোৱাকৈ থাকে তাৰপিছত ব্ৰতটো শেষ হোৱাৰ পাছত ব্ৰতটো ভাঙে স্বামীৰ হাতৰ পৰা খোৱা বস্তুখিনি খায় আৰু সেৱা কৰে সেইকাৰণে আমি আমাৰ এই উৎসৱটো গোটেই গোৰ্খালী নাৰীসকলে পালোঁ ডিমাকুছিৰ পৰা ভুৱন থপলীয়া ৰিপৰ্ট দ্য নৰ্থ ইষ্ট টাইমছ